নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাস দল সংগঠনৰ দাবী যেন এতিয়া চেঁচা পানী পৰিল কালি নিশা আটক কৰি খুদাবছাৰ বাবে লৈ যোৱা তনু চাহিক ইতিমধ্যে আৰক্ষীয়ে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে আৰক্ষীয়ে খুদাবছাৰ অন্তত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে তনু চাহিক যিগৰাকী তনু চাহিয়ে সমগ্ৰ ঘটনা এক প্ৰকাৰ এটা বেলেগ পিনে গতি কৰাই লৈ গৈছিল বা অসমীয়া জাতিটোক এক প্ৰকাৰ অপমান কৰিছিল এইগৰাকী তনু চাহিয়ে আৰু এইগৰাকী তনু চাহিক ইতিমধ্যে খুদাবছাৰ বাবে লৈ গৈছিল আৰক্ষীয়ে কালি নিশা বিভিন্ন দল সংগঠনৰ দাবীত আৰু তাৰ পিছত খুদাবছা কৰি ইতিমধ্যে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে তনু চাহিক দল সংগঠনে বৰ্তমান সময়তো প্ৰতিবাদ অব্যাহত ৰাখিছে তনু চাহিক গ্ৰেপ্তাৰৰ বাবে আজি দিনটো দুলিয়াজানত বন্ধৰ প্ৰভাৱ ইতিমধ্যে পৰা পৰিলক্ষিত হৈছে কেইবাগৰাকী দল সংগঠনৰ নেতা ইতিমধ্যে আটক হৈ আছে বৰ্তমান সময়তো সেই দাবীৰ জনাই আৰু তাৰ পিছতো যেন এক প্ৰকাৰ সেই দাবীক আওকাণ কৰি সেই দাবীত চেঁচা পানী ঢালি তনু চাহিক যাবলৈ দিয়া হ'ল অসম আৰক্ষীয়ে ঘৰলৈ এই মুহূৰ্তত সবিশেষ ৰবিকেনে চেষ্টা কৰিছো দল সংগঠনৰ দাবীত পৰিল চেঁচা পানী দল সংগঠনৰ দাবীত পৰিল চেঁচা পানী ঘৰলৈ যাবলৈ দিয়া হ'ল তনু চাহিক ঘৰলৈ যাবলৈ দিয়া হ'ল তনু চাহিক দুলিয়াজান আৰক্ষীয়ে মুকলি কৰি দিলে যুৱতীগৰাকীক দুলিয়াজান আৰক্ষীয়ে মুকলি কৰি দিলে যুৱতীগৰাকীক সমগ্ৰ ঘটনাক লৈ খুদাবছাৰ বাবে আৰক্ষীয়ে লৈ গৈছিল যুৱতীগৰাকীক সমগ্ৰ ঘটনাক লৈ খুদাবছাৰ বাবে আৰক্ষীয়ে লৈ গৈছিল যুৱতীগৰাকীক অৱশেষত খুদাবছাৰ অন্তত যাব দিয়ে আৰক্ষীয়ে এই মুহূৰ্তত সবিশেষ ৰবিকেনে চেষ্টা কৰিছো অৱশেষত খুদাবছাৰ অন্তত যাবলৈ দিলে অসম আৰক্ষীয়ে আনহাতে যুৱতীগৰাকীৰ গ্ৰেপ্তাৰৰ দাবীত বৰ্তমানে অব্যাহত আছে প্ৰতিবাদ আনহাতে যুৱতীগৰাকীৰ গ্ৰেপ্তাৰৰ দাবীত বৰ্তমানে অব্যাহত আছে প্ৰতিবাদ এই মুহূৰ্তত সবিশেষ ৰবিকেনে চেষ্টা কৰিছো দল সংগঠনৰ দাবীত পৰিল চেঁচা পানী কালি নিশা তনু চাহিক আৰক্ষীয়ে আটক কৰি খুদাবছাৰ বাবে আৰক্ষী থানালৈ লৈ গৈছিল আৰু নিশা খুদাবছাৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰাবলৈ লৈ যোৱা বুলি সাংবাদিকৰ আগত কৈছিল তাৰ পিছতেই কিন্তু ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল আৰক্ষীয়ে তনু চাহিক যিগৰাকী তনু চাহিয়ে সমগ্ৰ ঘটনা এক প্ৰকাৰ অন্য পিনে গতি কৰাই লৈ গৈছিল আৰু তনু চাহিৰ এজাহাৰৰ ভিত্তিতেই শংকৰজ্যোতি প্ৰাক্তন সাধাৰণ সম্পাদক আছৰ শংকৰজ্যোতি বৰুৱাকো গ্ৰেপ্তাৰ কৰিছিল বৰ্তমানেও গ্ৰেপ্তাৰ হৈয়ে আছে শংকৰজ্যোতি বৰুৱা আৰু শংকৰজ্যোতি বৰুৱাৰ ন্যায়ৰ দাবীত বিভিন্ন দল সংগঠনে বৰ্তমানে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সমান্তৰালভাৱে তনু চাহিক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল অসমীয়া জাতিটোক অপমান কৰা অসমীয়া জাতিক ফ্ৰীতে খোৱা বুলিও অপমান কৰিছিল ৰাজহুৱাকৈ ৰাজহুৱাকৈ অপমান কৰাৰ পিছতেই বিভিন্ন দল সংগঠনে 10খনতকৈ এজাহাৰ দাখিল কৰিছিল তনু চাহিৰ বিৰুদ্ধে কিন্তু তনু চাহিৰ বিৰুদ্ধে এটা এজাহাৰ দাখিল কৰাৰ পিছতো কোনো কাণসাৰ নিদিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিল দল সংগঠনসমূহে আৰু দল সংগঠনৰ প্ৰতিবাদৰ পিছতেই কালি নিশা আটক কৰিছিল তনু চাহিক এনেদৰে ঘৰৰ পৰা এনেদৰে লৈ গৈছিল খুদাবছাৰ বাবে আৰু খুদাবছাৰ অন্তত পুনৰ ঘৰলৈ যাবলৈ দিয়া হৈছে তনু চাহিক আৰু এনেদৰে এতিয়া তনু চাহিক ঘৰলৈ যাব দিয়া ঘটনাই পুনৰ যেন এক প্ৰকাৰ দল সংগঠনৰ দাবীক যেন এক প্ৰকাৰ ভৰিৰে মোহাৰি পেলোৱাৰ দৰে কথা হৈছে দল সংগঠনৰ দাবীত যেন এক প্ৰকাৰ চেঁচা পানী পৰাৰ দৰে কথা হৈছে দুলিয়াজান আৰক্ষীয়ে মুকলি কৰি দিছে ইতিমধ্যে তনু চাহি নামৰ এইগৰাকী দুলিয়াজানৰ বিতৰ্কিত যুৱতীক BN সিং পেট্ৰল পাম্পৰ তত্ত্বাধিকাৰীৰ নাতিনীয়েক আছিল এইগৰাকী যুৱতী আৰু এই যুৱতীগৰাকীৰ ইতিমধ্যে খুদাবছাৰ পিছত যাবলৈ দিয়া হৈছে তনু চাহিক আৰু তনু চাহিৰ বিৰুদ্ধে বৰ্তমানেও কিন্তু অব্যাহত আছে বিভিন্ন অঞ্চলত প্ৰতিবাদ উজনি অসমত ইতিমধ্যে বৰ্তমানে প্ৰতিবাদ অব্যাহত আছে শৃংখল চলি হোৱা বৰ্তমান সময়তো আটকাধীন হৈ আছে আৰু কেইবাগৰাকী দল সংগঠনৰ নেতা ইতিমধ্যে আটকাধীন হৈ আছে তেনে এটা পৰিপ্ৰেক্ষিততে কিন্তু এনেদৰে এইগৰাকী বিতৰ্কিত যুৱতীক ঘৰলৈ যাবলৈ দিয়া ঘটনাই পুনৰ ৰহস্যৰ সৃষ্টি কৰিছে